1 ক পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত কিমান ডিগ্ৰী কোণ কৰি আছে? উত্তৰ 66.5 ডিগ্ৰী কোণ কৰি আছে। খ নম্বৰ প্ৰশ্ন পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে? উত্তৰ 365 দিন আৰু 6 ঘণ্টা লাগে। গ পোহৰ বৃত্ত কাক বোলে? উত্তৰ পৃথিৱীখনৰ পোহৰ পৰা আৰু পোহৰ নপৰা অৰ্থাৎ দিন আৰু ৰাতি হোৱা অংশ দুটাক এটা বৃত্ত কল্পনা কৰা হৈছে। পৃথিৱীক এই কাল্পনিক বৃত্তই দুটা ভাগ কৰিছে। এই বৃত্তটোক পোহৰ বৃত্ত বোলে। ঘ বছৰৰ কোন কোন তাৰিখত বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি আটাইতকৈ হেলনীয়াভাৱে পৰে? উত্তৰ 21 জুন আৰু 22 ডিচেম্বৰ তাৰিখে। 2 নম্বৰ চমু প্ৰশ্ন উত্তৰ। প্ৰথম প্ৰশ্ন ক আহ্নিক গতি আৰু বাৰ্ষিক গতি কাক বোলে? উত্তৰ পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ সম্পূৰ্ণ এপাক ঘূৰাকে আৱৰ্তন বা আহ্নিক গতি বোলা হয়। পৃথিৱীয়ে নিজ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰা যি গতি তাকেই পৰিভ্ৰমণ বা বাৰ্ষিক গতি বোলে। খ নম্বৰ আহ্নিক গতিৰ ফলত পৃথিৱীত দিন ৰাতি কেনেকৈ হয় বুজাই লিখা। উত্তৰ পৃথিৱী গতিশীল। পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকোঁতে যিটো ফাল সূৰ্যৰ মুখামুখি হয় তাত পোহৰ পৰে আৰু তাৰ বিপৰীত ফালত পোহৰ নপৰে। পোহৰ পৰা অংশত দিন হয় আৰু তাৰ বিপৰীতে থকা পোহৰ নপৰা অংশত ৰাতি হয়। অধিবৰ্ষ বুলিলে কি বুজা? উত্তৰ সময়ৰ গণনা সঠিক ৰাখিবলৈ প্ৰতি 4 বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহটোত এদিন বঢ়াই 28 দিনৰ পৰিৱৰ্তে 29 দিন গণনা কৰা হয়। এনেদৰে যিটো বছৰত এটা দিন বঢ়াই লোৱা হয় সেই বছৰটো অধিবৰ্ষ বা লিপ ইয়েৰ বোলা হয়।